weekend is today. Now this program we are doing for Last TV. Everybody is. যিসকল যুৱক যুৱতী ডেকা ল'ৰা ছোৱালী ব্যৱসায় কৰিম বুলি আহিছে যাৰ মনত অলপ কৌতুহলী আছে তেখেতক লগ পাবলৈ আহিলে লগ পোৱাৰ সুবিধা আছে ফোন কৰোঁ বুলি ক'লে ফোন উঠাই সময় যেতিয়াই থাকে में ये एक आर्ट है one can earn money and he can keep money. মোৰ জীৱন কাহিনী লিখিছোঁ জীৱন কাহিনীটো বহুতে কয় মানে মোক আপোনাৰ মই টিভি প্ৰগ্ৰাম কৰি থাকোঁ লাষ্ট 7-8 বছৰ চবেই কয় আপোনাৰ জীৱন কাহিনীটো মানে ইনস্পায়াৰ হয় মানে চবেই টিভিত চাই বহুত জেগাত ৰাস্তাত যাওঁ জাগিৰোডত গ'লে ৰেষ্টুৰেণ্ট ল'ৰা এটাক লগ পাওঁ ইটানত গ'লে দোকানৰ মানুহে কয় না আপোনাৰ টিভি শ্ব' চাওঁ চবেই এটা কথা কয় যে আৰু চবেই কয় যে আপুনি এটা ইউথ আইকন হৈছে আপুনি তাৰপিছতে কিতাপ লিখৰ কথা কয় বোলে কিতাপ এখন লিখক আৰু আমাৰতো সময় কম থাকে ব্যৱসায় মানুহ সময় উলিয়ালোঁ আৰু কিতাপখন এনেকৈ লিখিলোঁ কষ্ট হোৱা নাই কেলৈ মই অলৰেডি মই চিন্তা কৰি থাকোঁ মাথাত মোৰ গোটেইখিনি আছে কাৰণ হাৰ্ড ডিস্কত গোটেই লিখি থৈছে সদায় লিখোঁ গোটেই থটখিনিতো লিখা থাকে মই কি কৰোঁ মোৰ বিষয়ে লিখিবলৈ একো প্ৰব্লেম নাই মই কেনেকৈ আগবাঢ়িলোঁ মই আগবাঢ়িছোঁ না খালি তাক অলপ লিখা ইংলিছ ঠিক কৰোঁ কাৰণে অলপ টাইম দিলে 6 মাহমান লিখিলোঁ আৰু কিতাপখন আৰু অসমীয়ালৈ অনুবাদ কৰিম হিন্দীটো কৰিম আৰু ভাল হ'ব আৰু ল'ৰা ছোৱালী আজিকালি যি লাগে মানে এটা চাকৰি বাহিৰে মানে এটা এণ্টাৰপ্ৰেনাৰ হ'বৰ কাৰণে এটা লিডাৰ হ'বৰ কাৰণে এজন ভাল মানুহ হ'বৰ কাৰণে কেৰেক্টাৰটো কেনেকৈ লাগে ইম্পৰ্টেণ্ট কাইণ্ডনেছ ওলাই মানুহ কাইণ্ড মানুহ যে মই মানুহক বহুত সন্মান দিওঁ চব সৰু হওক পিয়ন হওক ড্ৰাইভাৰ হওক সেইটো বস্তু ভাল গুণ মানে কাইণ্ডটো হয় আৰু আজি আপোনাৰ কিতাপটো উন্মোচন হৈছে য়েছ উই কেন ইফ আই কেন ডু ইট ইউ কেন ডু ইট টু ইয়াৰ মেইন উদ্দেশ্যটো কি য়েছ আই কেন মানে এজন গাঁৱলীয়া ল'ৰাজন অৰ্ডিনেৰী ল'ৰা কেনেকৈ এক্সট্ৰাঅৰ্ডিনেৰী হ'ব পাৰে এজন গাঁৱৰ ল'ৰাজন কেনেকৈ এজন ডাটা মেচিন কোম্পানী এটা বনাব পাৰে তেওঁ এটা কিতাপ এখন লিখিব পাৰে আৰু এটা হ'ল আপোনাৰ এই কিতাপখনৰ পৰা আপোনাৰ ডাইৰেকশ্যন পাব ল'ৰা ছোৱালী কিতাপখন পঢ়ি কিতাপখনত মোৰ বহুত 32 চেপ্টাৰ্ছ আছে এভৰি চেপ্টাৰ ইজ ইম্পৰ্টেণ্ট ফৰ এইবোৰ কলেজত ক্লাছত এইবোৰ পঢ়া নহয় এইবোৰ অনলি কামছ ফ্ৰম এক্সপিৰিয়েঞ্চ আপুনি এক্সপিৰিয়েঞ্চ ইজ দ্য বিগেষ্ট টিচাৰ মানুহৰ এক্সপিৰিয়েঞ্চটো চবতকৈ ডাঙৰ টিচাৰ আপুনি এইখিনি মই যিখিনি লিখিছোঁ আপুনি কোনো কলেজ কিতাপত নাপাব এইটো মোৰ লাইফৰ এক্সপিৰিয়েঞ্চ আৰু এইখিনি চেপ্টাৰখিনি মোৰ লাইফত মই ইউজ কৰিছোঁ আৰু মই আজি ইয়াত পাইছোঁ সেইকাৰণে ইয়াত কোনো লুকা নাই মই অপেন বুক লিখিছোঁ দিছ ইজ মাই অপেন লেচন অফ লাইফ থেংক ইউ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ